এইবাৰ বিশ্ব দৰবাৰত উজ্বলি উঠিল অসমৰ মুছলমান যুৱক ডাক্তৰ ফজলুৰ ৰহমান। বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিলে ডাক্তৰ ফজলুৰ ৰহমান তালুকদাৰে। কেঞ্চাৰৰ ওপৰত গৱেষণা কৰি বিশ্ববাসীক চমক দেখুৱালে ডাক্তৰ ফজলুৰ ৰহমানে। অসম সন্তান তথা মুছলমান যুৱকজনৰ এই সফলতাত এতিয়া উৎফুল্লিত অসমবাসী। হয়, বিশ্ব দৰবাৰত উজ্বলি উঠিল অসমৰ মুছলমান যুৱক ডাক্তৰ ফজলুৰ ৰহমান। এইবাৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিলে অসম সন্তান ডাক্তৰ ফজলুৰ ৰহমান তালুকদাৰে। কিয়নো ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কৰ্কট ৰোগৰ গৱেষণাৰ বিশ্ববাসীক চমক দেখুৱালে এগৰাকী অসম সন্তান তথা মুছলমান যুৱক ডাক্তৰ ফজলুৰ ৰহমান তালুকদাৰে। উল্লেখ্য যে হুৰ অধীনত আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ গৱেষণা সংস্থাত কাম কৰাৰ সুযোগ লাভ অসম সন্তানগৰাকীৰ। ইফালে কৰ্কট সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হৈছে অসমৰ বিজ্ঞানীগৰাকীয়ে। আনহাতে অসম সন্তান তথা মুছলমান যুৱকজনৰ এই সফলতাত এতিয়া উৎফুল্লিত অসমবাসী। নিউজ ডেস্ক, নিউজ প্লাছ।